21 এপ্ৰিল 21 এপ্ৰিল 21 এপ্ৰিল 21 এপ্ৰিল 21 এপ্ৰিলতে চবে আহিব। এফালে আমাৰ ককা এজন লগ পাইছো আৰু এফালে ডাং বান্ধি ৰেডি কিমান আগবাঢ়িছে ৰাতি বিহু কাম ডেকা লৰাই ঝাপকে আহিলেচোন কোন গাঁও হৈছ আমি যে ককাটো নিয়ে আছো দিয়া ধেৰ মিছ হৈ আহিছিল মিছ হৈ আহিছ ৰাতি বিহু গাবলৈ বুলি আহিছো না গাবলৈ আহিছো পুৰা নাচনীবোৰ ৰেডি চুক গাবলৈ এতিয়া নমস্কাৰ বন্ধুসকল অনুপমান কাকপথাৰৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ মই আজি আছোঁ মহাদেৱপুৰ টাউন খেলপথাৰত আৰু এই খেলপথাৰত মৰাণ জনগোষ্ঠীৰ কলা কৃষ্টি প্ৰদৰ্শন আৰু ৰাতি বিহু উদযাপন কৰিব মনস্থ কৰিছে সদৌ মৰাণ ছাত্ৰ সন্থা দিয়াক আঞ্চলিক সমিতি আৰু লেকাং আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত এফালে মৰাণ জনগোষ্ঠীৰ বিহু ঘৰ খুব ধুনীয়াকৈ ফিল্ডৰ মাজত এতিয়া সম্পূৰ্ণ হৈ গ'ল আৰু এতিয়া আপোনালোকক দেখুৱাব গৈ আছোঁ সেইফালে বনাই আছে মৰাণ জনগোষ্ঠীৰ এটা ঘাই ঘৰ 5 মাউলীয়া ঘৰ সেই ঘৰটো আপোনালোকক দেখুৱাই আছোঁ কেনেদৰে নিৰ্মাণ কৰি আছে ভাল কৰি খেল হ'ব এইটোৱে হ'ব ঘাই ঘৰ মৰাণ জনগোষ্ঠীৰ মানে বনি আছে 5 মাউলীয়া ঘৰ হয় এইটো ইয়াত দেখিছা এইবোৰ মৰাণ জনগোষ্ঠী আপোনালোকে জানে পথালিকে হয় আৰু এইফালে বহি আছে আৰু এইফালে ধুনীয়াকৈ এতিয়া বনাই থকা পৰিৱেশ এইফালে পলহাকাই ৰাতি বিহু কিমান আগবাঢ়িছে অকণমান কৈ দিয়কচোন আপোনালোকে দেখা পাইছে বহুখিনি আগবাঢ়িছোঁ মাত্ৰ আজি 2টা দিন আছে অহাকালিতে জানে আমাৰ ইয়াত ভোটিং আছে হয়তো অসমতো আছে গতিকে তাত আমাৰ ৰাইজ ব্যস্ত হৈ থাকিব কিন্তু আমাৰ 20 তাৰিখে পূৰা সম্পূৰ্ণ আমি ওলাই দিম বুলি আগবাঢ়িছোঁ আশা কৰিছোঁ মানে আমি শেষ হ'ব বুলি গতিকে আমাৰ ইতিমধ্যে মই ভাবিছোঁ 80% আমাৰ কাম শেষ হৈ গৈছে তো পুনৰ এবাৰ মিডিয়াত থৈ মই জনাব বিচাৰিছোঁ আমাৰ সকলো অডিয়েঞ্চলৈ যে অহা 21 এপ্ৰিলত আপোনালোকে আহক আৰু মৰাণ ৰাতি বিহু উপভোগ কৰক আৰু এইফালে ভাস্কৰ মজা লাগিছে বে আৰু ইয়াত ডাং বান্ধি ৰেডি সেইফালে নাচনীসকল আছে আৰু ইয়াৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ এইফালে আমাৰ উদ্যোক্তা সমিতিৰ বিষয়ববীয়াসকল আছে আৰু ইয়াত নাচনীসকল কেনেকুৱা ড্ৰেছত আহিব লাগিব অকণমান কৈ দিব লাগে নাচনীসকলে ৰঙা ব্লাউজ পিন্ধি আহিব লাগিব তাৰপিছত কলীয়া ৰিহা আৰু বগা মেখেলা পিন্ধি আহিব লাগিব তাৰপিছত ঢুলীয়াসকলৰ হ'ল যিসকল বিহুৱাসকলৰ বগা ধুতি আৰু বগা পাঞ্জাবী চাৰ্ট পিন্ধি আহিব লাগিব আৰু মৰাণ গামোচা পিন্ধি আহিব লাগিব আৰু সকলোলৈ যে শৃংখলাবদ্ধভাৱে যে আমি ৰাতি বিহু উদযাপন কৰিব বিচাৰিছোঁ লগতে দিনত আমাৰ মৰাণ কলা কৃষ্টি প্ৰদৰ্শন আছে তো এইখিনি উপভোগ কৰিবৰ কাৰণে সদৌতি ৰাইজক অনুৰোধ জনাইছোঁ আৰু যিসকল বিহু আহিব তেখেতসকলে যাতে বৰতাল লৈ নাহে যিসকলৰ মৰাণৰ যিটো তাল সৰু তাল সেইখন লৈ আহিব পাৰে কিন্তু বৰ তাল লৈ আহিব নোৱাৰে যিটো মাদক দ্ৰব্য সেৱন কৰি যাতে আমাৰ বিহুৱাসকলে ইয়াত ভিতৰত প্ৰৱেশ নিষেধ হ'ব আৰু বাহিৰতো বিহুৱাসকলে যাতে শৃংখলাবদ্ধভাৱে কামখিনি কৰিব লাগে তাকে আমি আমাৰ উদ্যোক্তা সমিতিৰ ফালৰ পৰা ক'বলৈ অনুৰোধ জনাইছোঁ আমাৰ মণিকান্ত আছে